ADRE পৰীক্ষা হৈছে এই পৰীক্ষাটোৱে মই ভাবোঁ যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে হয়নে ৩০০০ কেইটা পোষ্ট আছে ৩১২৭টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেট আছে ৩১২৭টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিছে এইটোহে নিউজ এতিয়া আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰক দিয়া নিয়ম মতে নিউজ কৰি থাকে কাৰণে আপোনালোকৰ নিউজেই নাই আজি নিউজটো কি হ'ব লাগিছে আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে মাত্ৰ ৩১২৭টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱা ৩০০০টা পোষ্ট 12 লাখ মানুহে কি কয় ইণ্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নে এইটোতো মই ভাবোঁ যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে নাই চৰকাৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এইটো আচল নিউজ হয়নে নহয় কওক আপোনালোকে চবেই কওক ৩১২৭টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি এইখনেই অসম আৰু আটাইতকৈ ডাঙৰ কথা UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে